নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি BEd এডমিশ্যন আছিল সেয়া ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে হয়তো জানে লাষ্ট ডেট 30 জুন। 30 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে মই যেনেকৈ দেখুৱাইছোঁ আপোনালোকে গুগলত তেনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব। অহাৰ পিছত আপোনালোকে দেখিব এডমিশ্যন 2023-24 লিখা আছে, তাতে ক্লিক কৰি দিব। এতিয়াও 24-25 কৰা নাই, সেই এডমিশ্যনতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিব মাত্ৰ ইউজাৰ লগইন আহিব। যদি আপোনালোকে আগতে যদি একাউণ্ট খুলি থৈছিল, আগতে যদি বড়োলেণ্ড ইউনিভাৰ্চিটি কিবা এণ্ট্ৰেঞ্চ দিছিলে, তেতিয়া সেই পাছৱৰ্ড লগইনে হৈ যাব। নহ'লে আপুনি নতুনকৈ ক্ৰিয়েট কৰিব লাগিব। তাত সেইটো কৰিবৰ কাৰণে ক্ৰিয়েট অপশ্যনত ক্লিক কৰিব। তাৰপিছত এইখিনি তথ্যখিনি দিব, ইমেইল, ফটো, ছিগনেচাৰ আৰু ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ জিমেইললৈ মেছেজ যাব, তাৰ পাছৱৰ্ড এটা পাব। সেই পাছৱৰ্ডটো দি পেলাই আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰাৰ পিছত এনেকৈ আহিব আপোনালোকৰ ইউ হেভ নট ক্ৰিয়েট প্ৰফাইল। ক্ৰিয়েট মাই প্ৰফাইলত ক্লিক কৰিব। প্ৰফাইল ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে এনেকৈ আহিব ক্ৰিয়েট কৰিবলৈ প্ৰফাইল। প্ৰথম আহিব পাৰ্চনেল ডিটেইলছ, কোৱালিফিকেশ্যন, এড্ৰেছ, বেংক একাউণ্ট আৰু প্ৰিভিউ। প্ৰথম পাৰ্চনেল ডিটেইলছ দিব, ফাদাৰ নেম, ফাদাৰ অকুপেশ্যন, ফাদাৰ্ছ কণ্টেক্ট নাম্বাৰ, মাদাৰ্ছ নেম, মাদাৰ্ছ অকুপেশ্যন, এই সকলো কথা আপোনালোকে পূৰাব লাগিব। খালি ফাদাৰ্ছ মাদাৰ্ছ নেম দিওঁতে মিষ্টাৰ মিছ এইখিনি উল্লেখ নকৰিব, ডাইৰেক্ট নামটো দিব। মাদাৰ্ছ কণ্টেক্ট নাম্বাৰ দিব। গাৰ্জেন যদি ছেইম হয় পেৰেণ্ট, তেতিয়াহ'লে আপোনালোকে ইয়াত ন' বটনটোতে ক্লিক ৰাখিব। যদি ছেইম নহয় তেতিয়াহ'লে আপোনালোকে দিব পাৰে। নেশ্যনেলিটি ইয়াত দিব আৰু ডেট অফ বাৰ্থটো আপোনালোকে ইয়াৰ পৰা চুজ কৰিব আৰু নিজৰ ডেট অফ বাৰ্থটো লিখি দিব আপোনালোকে ইয়াৰ পৰা। তাৰপিছত আহিলে আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল যি হয়। ব্লাড গ্ৰুপটো চুজ কৰিব ইয়াৰ পৰা, যি ব্লাড গ্ৰুপেই হয় আপোনাৰ। তাৰপৰা আহিলে কাষ্টটো চিলেক্ট কৰিব, জেনেৰেল, OBC যি হয়। ৰিলিজন চিলেক্ট কৰিব, ৰিলিজনটো চিলেক্ট কৰিব ইয়াৰ পৰা আপুনি যি হয়। বুদ্ধিজিম, হিন্দু, ইছলাম যি হয় আপুনি উল্লেখ কৰিব। প্ৰফাইলটো এতিয়া নৰ্মেলে ৰাখিব। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কিবা আছিল নেকি, গেম স্পৰ্টত আপোনালোকৰ চাৰ্টিফিকেট পোৱা আছে নেকি বা তেনেকুৱা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে যদি আপুনি দিব, নাথাকিলে এইখিনি এনেকৈ এৰি দিব। কোৱালিফিকেশ্যন আহিলে প্ৰথম আহিলে আপোনালোকৰ SLC, ইয়াত ছেবা বৰ্ড বুলি উল্লেখ কৰিব। ইয়েৰ অফ পাছিংটো দিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, এডমিট কাৰ্ডখনতে আছে বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনতে থাকে আপোনালোকৰ। ৰোল নম্বৰটো উল্লেখ কৰিব আপোনালোকৰ ক্লাছ 10-ৰ। টোটেল মাৰ্কছ 600 দিব ইয়াত, আৰু অপটেন যিটো পাইছিলে সেইটো উল্লেখ কৰিব। আৰু যিটো পাৰ্চেণ্টেজ আছে সেইটো অট'মেটিক আপোনালোকৰ ফিল আপ হৈ যাব। মই আপোনাক দেখুৱাই দিছোঁ 600 দিয়া মতে ইনে এটা নাম্বাৰ মই মাৰি দেখুৱাইছোঁ। দেখিছে অট'মেটিক ইয়াত পাৰ্চেণ্টেজটো আহি গৈছে। স্কুলখন দিব, ক'ৰ পৰা আপোনালোকে SLC পাছ কৰিছিলে স্কুল। তাৰপৰা আহিলে HS আছাম হায়াৰ ছেকেণ্ডেৰী দিব। ষ্ট্ৰীমটো ছায়েন্স বুলি উল্লেখ কৰিব ইয়াত আপুনি লিখিব লাগিব। হেভ ইউ পাছ দ্য এক্সাম, য়েছ বুলি ক'ব। ইয়েৰ অফ পাছিংটো আপোনালোকে দিব, কিমান চনত আপোনালোকে HS পাছ কৰিছিলে। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনতে উল্লেখ থাকিব। ৰোল নম্বৰটো দিব আপোনালোকৰ SS-ৰ। টোটেল মাৰ্ক ইয়াত আপুনি 500 দিব আৰু অপটেনটো লিখি দিব। তাৰপিছত আহিলে আপোনালোকৰ পাৰ্চেণ্টেজটো অট'মেটিক ফিল আপ হৈ যাব। স্কুল ক'ৰ পৰা আছিলে সেইটো উল্লেখ কৰিব, কলেজখন বা। তাৰপৰা আহিলে গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন নেম দিব ইয়াত। আপুনি কোনটো ক'ৰ্চ কৰিছে, BA, BSc, BCom যি কৰিছিলে উল্লেখ কৰিব কোৱালিফিকেশ্যন নেমত। ইউনিভাৰ্চিটি ৰেজিষ্টাৰ্ডটো কোনখন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছিলে এইটো উল্লেখ কৰিব। বড়োলেণ্ডৰ পৰা যি বড়োলেণ্ড দিব, আদাৰ হ'লে আদাৰ ক্লিক কৰিব। আদাৰ ক্লিক কৰিলে আপোনালোকৰ ইউনিভাৰ্চিটি নেমটো দিব লাগিব। ষ্টেট ক'ত আছে ইউনিভাৰ্চিটিখন, আছামত আছে যদি আছামত দিব। কোৰ্চ টাইপ দিব, অনাৰ্ছ আছে নে ৰেগুলাৰ। যিসকলে CBCS কৰিছে তেওঁলোকৰ অনাৰ্ছ বুলি উল্লেখ থাকে, আপোনালোকৰ চাব ছাবজেক্টটো। অনাৰ্ছ হ'লে অনাৰ্ছ দিব, অনাৰ্ছ ছাবজেক্টটো উল্লেখ কৰিব। ইয়াৰ পৰা চুজ কৰিব লাগিব আপোনালোকে অনাৰ্ছ ছাবজেক্টটো। হেভ ইউ পাছ দ্য এক্সাম, যদি পাছ কৰিছে য়েছ ক'ব, নহ'লে আপোনালোকে ন' বুলি কৈ থ'ব। ন' কৰিলে আপোনালোকে এপিয়াৰিং চনটো দিব লাগিব, অৰ্থাৎ 2024 বুলি দিব যিসকলে 2024 পাছ কৰিব, আৰু যিসকলে পাছ কৰিলে পাছ চনটো দি দিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগিব। ৰোল নম্বৰ 6 চেমৰ দিব। টোটেল মাৰ্কছটো যদি গ্ৰেড পইণ্ট হয় 10 দিব টোটেল মাৰ্কছ, আৰু অপটেন মাৰ্কটো আপোনালোকে ইয়াত যিটো পাইছিলে এইটো দিব 6 চেমত। যদি এতিয়ালৈকে পোৱা নাই তেতিয়াহ'লে আপোনালোকে এইখিনি খালী ৰাখিব এপিয়াৰ থাকিলে। আৰু 8.66 নাহে, অকল এটা নাম্বাৰ আহে, পিছৰ সংখ্যাকেইটা নাহে, গতিকে আপোনালোকে এটাই দিব লাগিব, 8টো দিব লাগিব। যদি 8.66 হয়, 66টো নাহে, পইণ্টৰ পিছৰকেইটা নাহে। এইখিনি পূৰাব। যদি পষ্ট গ্ৰেজুৱেশ্যন কৰিছে পষ্ট গ্ৰেজুৱেশ্যন তথ্যখিনি দিব। যদি নাই কৰা তেতিয়াহ'লে আপুনি কৰিব পাৰে নেক্সট বুটনত ক্লিক কৰিব পাৰে। যদি এইখিনি কৰিছে তেতিয়াহ'লে আপুনি এইখিনি ফিল আপ কৰি দিব, নহ'লে আপোনালোকে ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰি পিছৰ পৰ্যায়লৈ যাব পাৰে। তাৰপিছত আহিলে আপোনালোকৰ এড্ৰেছ, ডকুমেণ্ট টু প্ৰুভ ইয়ৰ ডমিচাইল। ইয়াত কি দিব, ভোটাৰ আইডি, পেৰেণ্ট, NRC, PRC চব আছে, আপোনালোকে ইয়াত দিব পাৰে।
আধাৰ চেল্ফ ফেমিলি BPL কাৰ্ড পাছপৰ্ট যি আছে আপোনাৰ দিব পাৰে PRC দিছোঁ পাৰ্মানেণ্ট এড্ৰেছটো দিব এড্ৰেছ লাইন 1ত দিব গাঁও পোষ্ট অফিচ যি হয় দিব পোষ্ট অফিচ পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট ষ্টেট পিন সকলো উল্লেখ কৰিব ইয়াত আপোনালোকে ভালদৰে চাই ল'ব আপোনাৰ যাতে ভুল নহয় এইটো মনত ৰাখিব কৰেছপণ্ডেণ্ট এড্ৰেছটো আপোনাৰ চেম যদি পাৰ্মানেণ্ট এড্ৰেছতে হয় ইয়েছ ক'ব অট'মেটিক এইখিনি ফিল আপ হৈ যাব যদি চেম নহয় আপোনালোকে এইখিনি পূৰাব লাগিব সেইখিনি কৰাৰ পিছত আপোনালোকে ছেভ ইন নেক্সট বাটনত ক্লিক কৰিব তাৰপৰা আহিলে আপোনালোকে বেংক একাউণ্ট আপোনালোকে দিব অলপ প্ৰব্লেমৰ কাৰণে আপোনালোকে মই দেখুৱাব নোৱাৰিলোঁ এইখিনি এতিয়া তেনেকৈ মই দেখুৱামতে এডমিশ্যনত ক্লিক কৰিব B.Ed প্ৰগ্ৰামত ক্লিক কৰিব এপ্লাই এনেকৈ B.Ed ফাৰ্ষ্ট ছেমিষ্টাৰ বুলি আহিব বেছিক ইনফৰ্মেশ্যন কোনখন কলেজৰ পৰা আপোনালোকে পাছ কৰিছিল লাষ্ট এক্সামটো সেইটো উল্লেখ কৰিব ইয়াত থকা কলেজ আছে যদি দিব নাথাকিলে আপোনালোকে কি কৰিব আদাৰ্ছত ক্লিক কৰিব টেষ্ট চেণ্টাৰ ক'ত আপোনালোকে B.Ed এণ্ট্ৰেন্স এক্সামিনেশ্যনটো দিব উল্লেখ কৰিব কলেজকেইখন নাম দি দিছে ইয়াত BS কলেজ ওদালগুৰি নলবাৰী কমাৰ্চ কলেজ কুকুৰাঝাৰ বঙাইগাঁও ইউনিভাৰ্চিটি সব আছে DSC ইউনিভাৰ্চিটিটো দিব লাগিব হোষ্টেল একমডেশ্যন হ'লে ৰিকুৱাৰ্ড হ'লে ইয়েছ ক'ব ন' হ'লে ন' ক'ব আৰু ফি ৱেইভাৰ ল'ব বিচাৰিলে টোটেল ইনকামটো দিব লাগিব আপোনালোকে কাৰিকুলাৰ এক্টিভিটি কালচাৰেল এক্টিভিটি গেম স্পৰ্টছ যি আছে দিব পাৰে নাথাকিলে এইখিনি আপোনালোকে ব্লেংক ৰাখিব পাৰে কাষ্টটো আছে জেনেৰেল তাৰপৰা আহি গ'ল আপোনালোকৰ আদাৰ ৰিজাৰ্ভেশ্যন ইকনমিকেলি উইকাৰ ছেকশ্যন এমপ্লয় কোৱাৰ্টাৰ ফিন্স প্লেচ কেণ্ডিডেট এইখিনি যদি হয় আপোনালোকে দিব পাৰে নহ'লে আপোনালোকে এইখিনিও আপোনালোকে কি কৰিব পাৰে স্কিপ কৰিব পাৰে যদি হয় কিবা থাকে দিব তাৰপিছত ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰি নেক্সট পেজলৈ আপোনালোকে যাব পাৰিব ইয়াৰ পিছত আহিলে কোৰ্চ নেম মই যিহেতু প্ৰফাইল ক্ৰিয়েশ্যন কৰোঁতে সকলো দিয়া আছিলে গতিকে অট'মেটিক ফিল আপ হৈ গৈছে গতিকে আপোনালোকে দিব কোৰ্চ ষ্টেটাছ এপিৰিয়ড ইয়েৰ পিৰিয়ড সকলো উল্লেখ কৰিব আপোনালোকে প্ৰফাইল ক্ৰিয়েশ্যন কৰোঁতে এইখিনি তথ্য দিব লাগে গতিকে এইখিনি ইয়াত আৰু দিব নালাগে অট'মেটিক ফিল আপ হৈ যাব ৰেজিষ্ট্ৰেশ্যন ৰোল নম্বৰ সকলো ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিব তাৰপিছত আহিলে আপলোড ডকুমেণ্ট ইয়াত আপলোড ডকুমেণ্টৰ SLC পাছ চাৰ্টিফিকেট দিব লাগিব SS মাৰ্কশ্বিট দিব লাগিব তাৰপৰা আহিলে আপোনালোকৰ SLC এডমিট কাৰ্ড তাৰপিছত আহিলে আপোনালোকৰ SS পাছ চাৰ্টিফিকেট তাৰপিছত আহিলে আপোনালোকৰ গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট যদি পাছ কৰিছে পাছ নাই কৰা যদি দিব নালাগে গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট যদি পাছ কৰিছে মনত ৰাখিব গ্ৰেজুৱেশ্যন ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন তাৰপিছত আহিলে SLC মাৰ্কশ্বিট পাছবুক তাৰপৰা গেপ চাৰ্টিফিকেট দিব লাগিব যদি আপোনালোকৰ গেপ আছিলে ক'ৰবাত যদি গেপ আছিল গেপ চাৰ্টিফিকেট দিব লাগিব নাথাকিলে দিব নালাগে ডমিচাইল চাৰ্টিফিকেটত আপোনালোকে PRC দিব পাৰে যিখিনি ডকুমেণ্টছ দিছিলে ডমিচাইল চাৰ্টিফিকেটত যিটো ক্লিক কৰিছিলে PRC ভোটাৰ ID যিটো ক্লিক কৰিছিলে সেইটো দিব লাগিব আপোনালোকে এইখিনি দিয়াৰ পিছত আপোনালোকে প্ৰিভিউ এণ্ড ফিনিছ পাব আপলোড ডকুমেণ্টৰ পিছত তাৰপিছত আপোনালোকে ফৰ্মখন ছাবমিট কৰিব পাৰিব এইখিনি আছিলে তথ্যখিনি